নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে জিঅ' চিম কাৰ্ড যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে। আপুনি বাৰু জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰে নেকি? কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। ৰিলায়েন্স জিঅ' কোম্পানীৰ তৰফৰ পৰা ঘোষণা কৰিছে যে জিঅ'য়ে আৰম্ভ কৰিছে জিঅ'ৰ ফাইনেন্স সেৱা, য'ত আপোনালোকে ছেভিংছ একাউণ্ট খুলিব পাৰিব, য'ত আপোনালোকে লোন ল'ব পাৰিব, য'ত আপোনালোকে ইঞ্চুৰেঞ্চৰ কাম কৰিব পাৰিব। আপোনালোকে যদি জিঅ' ফাইনেন্সত ছেভিংছ একাউণ্ট অপেনিং কৰে আৰু তাৰ ATM কাৰ্ড যদি আপোনালোকে ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বজাৰ সমাৰ কৰে, তাত আপোনালোকে 50%লৈকে ডিছকাউণ্ট লাভ কৰিব। আপোনালোকে যদি জিঅ' ফাইনেন্সত বেংকৰ একাউণ্ট খোলে আৰু সেই বেংকৰ একাউণ্টটোক যদি আপোনালোকে ছেকেণ্ডাৰী একাউণ্ট ৰূপে ব্যৱহাৰ কৰে আৰু সেই ATM কাৰ্ডেৰে যদি যিকোনো ধৰণৰ অনলাইন শ্বপিং কৰে, তাত আপোনালোকে 50%লৈকে ডিছকাউণ্ট লাভ কৰিব। আৰু এই সুবিধা আগবঢ়াইছে জিঅ' ফাইনেন্সৰ তৰফৰ পৰা। আপোনালোকে এতিয়া কেৱল জিঅ'ৰ পানীয়েই নহয়, আপোনালোকে এতিয়াৰে পৰা কেৱল জিঅ'ৰ পেট্ৰলেই নহয়, আপোনালোকে এতিয়াৰে পৰা কেৱল জিঅ'ৰ দ্বাৰা ইণ্টাৰনেট ব্যৱহাৰ কৰাই নহয়, আপোনালোকে এতিয়াৰে পৰা জিঅ' ব্যৱহাৰকাৰীসকলে এতিয়াৰ পৰা লোন ল'ব পাৰিব আৰু লগতে ইঞ্চুৰেঞ্চো কৰিব পাৰিব আৰু লগতে একাউণ্টো খুলিব পাৰিব। জিঅ' যিসকলে নম্বৰ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এইটো এটা ফেচিলিটি আগবঢ়াইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ বৌ যোৱাকালি সোণাপুৰলৈ গৈছিলে। সোণাপুৰত জুবিন দাৰ সমাধি ক্ষেত্ৰ চাবৰ কাৰণে যোৱাকালি গৌৰীমা বৌ গৈছিলে। আৰু যোৱাকালি গৌৰীমা বৌৱে দুখত ভাগি পৰিছে। ৰাইজক অনুৰোধ জনাইছে যে জুবিন দাই যাতে ন্যায় পায়, তাৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছে। আপোনালোককো আহ্বান জনাইছোঁ, আপোনালোকেও যাতে কমেণ্ট ছেকশ্যনত জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে হেছটেগ লিখে। নতুবা এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, তেন্তে আপোনালোকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লগাবলৈ কিন্তু নাপাহৰিব। গৌৰীমা বৌয়ে এতিয়া মানুহক কাতৰ অনুৰোধ কৰিছে জুবিন দাৰ জাষ্টিছৰ কাৰণে, জুবিন দাই ন্যায় পাবৰ কাৰণে আপোনালোকে যাতে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখে। গৌৰীমা বৌক এটা কথা অনুৰোধ কৰিব বিচাৰোঁ, আপুনি হৈছে সিংহৰ মিছেছ, মানে আপুনি সিংহৰ ঘৈণী। গতিকে আপুনি সিংহৰ নিচিনাকৈ গোজৰণি মাৰক। আপুনি সৰু হৈ কেতিয়াও নিদিব। আপুনি যদি এষাৰ মাত মাতে ন, গোটেই অসমৰ জনগণ আপোনাৰ হৈ মাত মাতিবলৈ আছে। গতিকে আপুনি অনুৰোধ কৰিব নালাগে। সিংহৰ ঘৈণীয়েকে সদায় সিংহৰ নিচিনাকৈ গোজৰণি মাৰিব লাগে আৰু সেই গোজৰণিত যাতে দিছপুৰলৈকে কঁপি যায়, তেনেকুৱা এটা গোজৰণি মৰাৰ দৰকাৰ আছে আপোনাৰ। হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। জুবিন দাৰ মৃত্যু হোৱা 24 দিন পাৰ হ'ল আৰু 24 দিনে এতিয়ালৈকে কোনো ধৰণৰ তথ্য ওলাই পৰা নাই জুবিন দাৰ মৃত্যুৰ সৈতে। গতিকে এইটো এটা খুবেই দুখজনক খবৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পেৰুৰ পৰা। খবৰ ওলাই পৰিছে যে পেৰুৰ ৰাষ্ট্ৰপতিক উফৰাই পঠালে। ৰাতিৰ ভিতৰতে পেৰুৰ ৰাষ্ট্ৰপতিক উফৰাই পঠালে জেনজিয়ে। এতিয়া ইখনৰ পাছত সিখন দেশত জেনজিয়ে আক্ৰমণ চলাইছে। জেনজি মানে এয়া আমাৰ বৰ্তমানৰ প্ৰজন্ম, বৰ্তমান নৱপ্ৰজন্মই এতিয়া চৰকাৰ উফৰাই পঠাইছে। নেপাল চাওক, পাকিস্তান চাওক, শ্ৰীলংকা চাওক, সকলোতে কেৱল জেনজিৰ আক্ৰমণ। বাংলাদেশত চাওক, জেনজিয়ে উফৰাই পঠাইছে শাসন ব্যৱস্থাক। এতিয়া জেনজিৰ আক্ৰমণৰ বলি হৈছে পেৰুৰ ৰাষ্ট্ৰপতি দিনা বোলেট মাছ নিশাই আঁতৰিলে। খবৰ ওলোৱা অনুসৰি ইখনৰ পাছত সিখন ৰাষ্ট্ৰৰ অত্যাচাৰী দুৰ্নীতিপৰায়ণৰ শাসনক উফৰাইছে জেনজিৰ বিদ্ৰোহে। তো কেইবাখনো দেশ এতিয়া তেহেজ নেহেজ হৈ গৈছে, কেইবাখনো দেশৰ পলিটিক্স ধ্বংস হৈ গৈছে। প্ৰথমে পাকিস্তানৰ হ'ল, তাৰপাছত শ্ৰীলংকাৰ হ'ল, তাৰপিছত বাংলাদেশ, তাৰপিছত নেপাল আৰু এতিয়া পেৰুৰ এই অৱস্থা
হৈছেগৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত এতিয়া বীৰ লাচিত সেনা তৰফৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাৰ সোঁৱৰণিত এখন স্বৰ্গৰ ৰথ নিৰ্মাণ কৰা হৈছে যিখন স্বৰ্গৰ ৰথত দুখীয়া মানুহসকলক সহায় কৰিব এতিয়া বীৰ লাচিত সেনা তৰফৰ পৰা জুবিন দাই সকলো মানুহকে সমান চকুৰে চাইছিলে জুবিন দাই সকলো মানুহকে ভাল পাইছিলে ধনীয়ে হওক কিংবা দুখীয়াই হওক যাৰ কাৰণে নেকি জুবিন দাৰ সোঁৱৰণিত বীৰ লাচিত সেনা তৰফৰ পৰা এই পদক্ষেপ হাতত লৈছে জুবিন দাৰ সোঁৱৰণিত গুৱাহাটী মহানগৰীত মুকলি কৰিছে এখন স্বৰ্গৰথ আৰু এই স্বৰ্গৰ ৰথখনত শীত নিয়ন্ত্ৰণ ব্যৱস্থাও থাকিব বুলি জনাইছে নৱেম্বৰ মাহৰে পৰা এই স্বৰ্গ ৰথখন মুকলি কৰা হ'ব আৰু এই স্বৰ্গ ৰথখন মেইনটেনেন্স কৰিব বীৰ লাচিত সেনা তৰফৰ পৰা সকলোবিলাক বিনামূলীয়াকৈ ব্যৱস্থা প্ৰদান কৰিব দুখীয়া শ্ৰেণীৰ মানুহক বীৰ লাচিত সেনা তৰফৰ পৰা তো বীৰ লাচিত সেনাৰ এই পদক্ষেপ কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ ওপৰত খবৰ ওলাই পৰিছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থক খুব সোনকালে জেললৈ প্ৰেৰণ কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে তেখেতলোকক এৰেষ্ট কৰা এতিয়া প্ৰায় 14-15 দিন হ'বলৈ হ'ল 14-15 দিনৰ অন্তত তেওঁলোকক ন্যায়িক আদালতত হাজিৰ কৰোৱাবই লাগিব 3-4 দিনৰ পাছতে অৰ্থাৎ 14-15 অক্টোবৰত তেওঁলোকক আদালতত হাজিৰ কৰাব বুলি খবৰ ওলাই পৰিছে আৰু তাৰ পাছতেই তেওঁলোকক হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰিব আৰু খবৰ লোৱা অনুসৰি তেওঁলোকক হয়তো বহিৰাজ্যৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে কিয়নো অসমৰ কাৰাগাৰত যদি তেওঁলোক থাকে তেনেহলে কয়দীসকলে তেওঁলোকক শান্তিৰে জীয়াই থাকিবলৈ কেতিয়াও নিদিব কাৰণ অসমৰ কাৰাগাৰত যিসকল কয়দী আছে তেওঁলোক নিশ্চয়কৈ জুবিনদাৰ অনুৰাগী গতিকে তেওঁলোকে জুবিনদাৰ হত্যাকাৰীসকলক তেওঁলোকৰ সৈতে কেতিয়াও থাকিবলৈ নিদিব শান্তিৰে থাকিবলৈ নিদিব কিবা নহয় কিবা এটা অঘটন কৰিবই আৰু সেইভাবে হয়তো চৰকাৰে সিদ্ধান্ত লৈছে তেওঁলোকক বহিৰাজ্যৰ কাৰাগাৰত ৰখাটো আৰু 14-15 তাৰিখে হয়তো তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাইক্ৰোফোনটো লৈ আপোনালোকে মন কৰক এই মাইক্ৰোফোনটো বাৰু কাৰ আপোনালোকে চিনি পাইছেনে নিশ্চয়কৈ আপোনালোকে চিনি পাইছে ইয়াতে লিখা আছে জুবিন এই মাইক্ৰোফোনটো হৈছে জুবিন দাই বহু গান এই মাইক্ৰোফোনটোৰে পৰিবেশন কৰিলে বিভিন্ন ধৰণৰ প্ৰগ্ৰামত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত তেখেতে এই মাইক্ৰোফোনটোৰে গান গাইছিল এই মাইক্ৰোফোনটো এতিয়া অকলশৰীয়া হ'ল এই মাইক্ৰোফোনটো এতিয়া পৰি ৰৈছে কৰবাত নহয় কৰবাত এই মাইক্ৰোফোনটোত যি দুখন হাতৰ পৰশ পৰিছিলে সেই দুখন হাত এতিয়া নাই এই মাইক্ৰোফোনটোত হাত বুলাবৰ বাবে যাৰ বাবে নেকি এই মাইক্ৰোফোনটো এতিয়া পৰি ৰৈছে কৰবাত নহয় কৰবাত তো এই খবৰটো ইয়াতে ইনক্লুড কৰাৰ কাৰণ এটাই যে জুবিন দাই ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৱেই আমি সংৰক্ষণ কৰি ৰাখিব লাগে জুবিন দাই ব্যৱহাৰ কৰা চেয়াৰখন জুবিন দাই ব্যৱহাৰ কৰা মাইক্ৰোফোনটো জুবিন দাই ব্যৱহাৰ কৰা অলংকাৰসমূহ জুবিন দাই ব্যৱহাৰ কৰা কম্পিউটাৰটো জুবিন দাই ব্যৱহাৰ কৰা মাইক্ৰোফোনটো সকলোবিলাক বস্তু সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে অসম চৰকাৰলৈ মোৰ মতে বাট নাচাই আমি ব্যক্তিগতভাৱে প্ৰচেষ্টা ল'ব লাগে যাতে জুবিন দাৰ প্ৰত্যেকটো বস্তুই আমি সংৰক্ষণ কৰিব পাৰো যেনেকৈ নেকি অসমৰ এজন যুৱকে জুবিন দাৰ প্ৰত্যেকটো গীতেই সংৰক্ষণ কৰিছে তেখেতৰ নিজা প্ৰচেষ্টাত গতিকে আমিও বাৰু সেই কামটো কৰিব নোৱাৰো নে তেখেতে জুবিন দাৰ ৩৮,০০০ গান সংৰক্ষণ কৰিছে আৰু সেই ৩৮,০০০ গান সংৰক্ষণ কৰিবৰ কাৰণে তেখেতক বহু টকাৰ প্ৰয়োজন হৈছে সেই কামবিলাক তেখেতে অকলেই কৰিছে গতিকে আমি সকলোৱে মিলি জুবিন দাৰ সকলোবিলাক বস্তু সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰো নে কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসমৰ মহিলাসকলক অনাগত 2-3 বছৰত লাখপতি বনাইহে এৰিব অসমৰ মহিলাসকলক লাখপতি বনাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণাও কৰিছে যদিহে আপোনালোকে আগন্তুক বৰ্ষত পুনৰবাৰ বিজেপিক চৰকাৰ গঠন কৰিবলৈ সুযোগ প্ৰদান কৰি দিয়ে তেন্তে আপোনালোকক মিঠাতেল সুলভ মূল্যত প্ৰদান কৰিব এতিয়া আমাৰ অসমৰ একাংশ মহিলাইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক একদম মানে বন্ধ চকুৰে বিশ্বাস কৰে তেখেতে যেটুকে কয় সেইটোকে মানে কিন্তু একাংশ মহিলা এনেকুৱা আছে যিসকলে নেকি কৈছে যে আমাক মিঠাতেল নালাগে আমাক অৰুণোদয় আঁচনিৰ পইচা নালাগে আমাক জুবিন দাৰ ন্যায় লাগে আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব আমাক ন্যায় লাগে নে বৰ্তমান সময়ত আমাক মিঠাতেলৰ কথা পৰ্যালোচনা কৰাৰ
কৰাটো লাগে কোনটো লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি জুবিনদাৰ ন্যায় ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দি দিয়ে তেনেহ'লে মই ভাবোঁ ২৬ত পুনৰবাৰ বিজেপিক কোনেও ৰখাব নোৱাৰে বিজেপি জয়লাভ হ'বই আৰু যদিহে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ন্যায় দিব নোৱাৰে উচিত তদন্ত কৰিব নোৱাৰে তেনেহ'লে বিজেপিৰ কিন্তু অকণমান দিগদাৰ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গহপুৰ আৰু লখিমপুৰবাসীৰ বাবে খবৰ ওলাই পৰিছে গহপুৰৰ পৰা এতিয়া লখিমপুৰলৈকে 4 লেন যুক্ত ৰাস্তা নিৰ্মাণ কৰা হ'ব গহপুৰৰ কিছু অংশলৈকে আপোনালোকে যদি চাবলৈ যায় 4 লেন যুক্ত ৰাস্তা আছে মানে অৰুণাচলত সোমোৱা সেই যিডোখৰ ৰাস্তা আছিলে সেই ৰাস্তাটোলৈকে 4 লেন যুক্ত ৰাস্তা কিন্তু তাৰ পাছত 2 লেন যুক্ত ৰাস্তা এতিয়া সেই 4 লেন যুক্ত আধা ৰাস্তা টুকুৰা লখিমপুৰলৈকে 4 লেন কৰা হ'ব বুলি জনাইছে একাংশ লোকে কৈ আছিলে সেই ৰাস্তাটো বান্দৰদেৱা হৈ লখিমপুৰ সংযোগী হ'ব একাংশ লোকে কৈ আছিলে সেই ৰাস্তাটো নাৰায়ণপুৰ হৈ বিপুৰীয়া হৈ লখিমপুৰ পাবহি এতিয়া কনফাৰ্মেশ্যন আহিছে বিপুৰীয়াৰ বিধায়কৰ তৰফৰ পৰা বিপুৰীয়াৰ বিধায়কে কৈছে সেই ঘাইপথটো গহপুৰৰ পৰা নিৰ্মাণ হৈ আহি নাৰায়ণপুৰ হৈ বিপুৰীয়া হৈ লালুক হৈ লখিমপুৰ পাবগৈ হাৰমতি আৰু বান্দৰদেৱাৰ এই পথছোৱা নিৰ্মাণ নহয় কিন্তু হাৰমতি আৰু বান্দৰদেৱা এই পথছোৱা বহল কৰা হ'ব আৰু এই পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি জনাইছে 4 লেন নহয় 4 লেন হ'ব গহপুৰৰ পৰা নাৰায়ণপুৰ হৈ নাৰায়ণপুৰৰ পৰা বিহপুৰীয়াৰ পৰা লালুক লালুকৰ পৰা লখিমপুৰ আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতে আফগানিস্তানক গিফ্ট কৰিছে প্ৰায় 20খনকৈ এম্বুলেন্স আমাৰ ভাৰত যে এখন কোমল মনৰ দেশ বা এখন ভাল অন্তৰৰ দেশ সেইটো প্ৰমাণ কৰি দেখুৱাইছে আমাৰ ভাৰতে আফগানিস্তানক প্ৰদান কৰিছে বা গিফ্ট কৰিছে 20খনকৈ এম্বুলেন্স তো আমাৰ ভাৰতৰ এই কামছোৱাক কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব এফালে আমাৰ ভাৰতৰ একাংশ উচ্চ পদস্থ যিবিলাক নেকি মন্ত্ৰী এমএলএ আছে তেওঁলোকে বেয়া পায় মুছলমানসকলক আৰু আনফালে মুছলমান কাণ্ট্ৰিকে গিফ্ট কৰিছে 20খনকৈ এম্বুলেন্স আমাৰ ভাৰতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তো সিদ্ধাৰ্থ শৰ্মা কেৱল জুবিনদাৰ মেনেজাৰেই নাছিলে সিদ্ধাৰ্থ শৰ্মা এজন ঠিকাদাৰো বোলে আছিলে জুবিনদাৰ নাম লৈ তেখেতে কেইবা কোটি টকাৰ জেজেএমৰ ঠিকা লাভ কৰিছিলে মানে জল জীৱন মিছন আঁচনিৰ কেইবা কোটি টকীয়া ঠিকা লাভ কৰিছিলে জুবিনদাৰ নাম লৈ আৰু সেই ঠিকাৰ সৈতে নাম সাঙুৰ খাইছিলে জয়ন্ত কাকতি আৰু বংকিম কুমাৰ ৰায়ৰ নাম কিন্তু দুয়োজনে যোৱাকালি সংবাদ মেলৰ জৰিয়তে জনায় বংকিম ৰায় মেধি আৰু জয়ন্ত কাকতিয়ে জনায় যে জেজেএমৰ ঠিকাৰ সৈতে সিদ্ধাৰ্থৰ জেজেএমৰ ঠিকাৰ সৈতে বংকিম ৰায় মেধি আৰু জয়ন্ত কাকতিৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি জনাইছে জুবিনদাৰ মেনেজাৰৰ সিদ্ধাৰ্থৰ সৈতে তেওঁলোকৰ এই কামৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বংকিম ৰায় মেধি হৈছে জুবিনদাৰ এজন বিজনেছ পাৰ্টনাৰ আৰু জয়ন্ত কাকতি তেখেতে গান লিখে কম্প'জ কৰে তো জুবিনদাৰ লগত নন ষ্টপ থাকেই তেখেতে বাকী বংকিম ৰায় মেধি তেখেত হৈছে এজন বিজনেছমেন জুবিনদাৰ বিজনেছ পাৰ্টনাৰ গতিকে এই দুয়োজন জেজেএমৰ ঠিকাৰ সৈতে জড়িত নাই বুলি যোৱাকালি সংবাদ মেল জৰিয়তে তেওঁলোকে জনায় আৰু তেওঁলোকে তৎকালীনভাৱে যোৱাকালি সংবাদ মেলৰ আয়োজন কৰি সকলোকে অৱগত কৰে কাৰণ বৰ্তমানটো জানেই জুবিনদাৰ অনুৰাগীসকল খুব খং খাই আছে গতিকে তেওঁলোকে আগতীয়াকৈ ক্লিয়াৰ কৰি দিছে সকলোবিলাক কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত বোলে দিনক দিনে বৃদ্ধি পাই গৈছে মুছলমানৰ সংখ্যা আৰু এই তথ্য দাঙি ধৰিছে আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে এতিয়া যেহেতু অমিত শ্বাহ ডাঙৰীয়াদেৱে তথ্য দাঙি ধৰিছে সেইবাবে আপোনালোকক জনাইছোঁ তো আমি যদি হিন্দু আৰু মুছলমানৰ জনসংখ্যা চাবলৈ যাওঁ তেন্তে আমি দেখা পাম যে আমাৰ হিন্দুৰ জনসংখ্যা দিনক দিনে কমিছে মানে আমাৰ হিন্দুসকলে বংশবৃদ্ধি কৰাটো হয়তো অকণমান কণ্ট্ৰল কৰিছে মানে ল'ৰা ছোৱালী জন্ম দিয়াটো অকণমান কণ্ট্ৰল কৰিছে কিন্তু তাৰ বিপৰীতে যদি মুছলমানসকললৈ চাই আপোনালোকে দেখা পাব যে মুছলমানৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে তো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে দিয়া তথ্য অনুসৰি 1951 চনত হিন্দুৰ সংখ্যা আছিলে 84.1% মুছলমান আছিলে 9.8% 71 চনলৈ হ'লগে হিন্দুৰ সংখ্যা হ'ল 82.72% মুছলমান হৈ গ'ল 11% 1991 চনত হিন্দু হৈ গ'ল 81% মুছলমান হৈ গ'ল 12.12% 1 চনত হৈ গ'ল হিন্দুৰ সংখ্যা 80.5% মুছলমান হৈ গ'ল 13.4% 11 চনত হিন্দুৰ সংখ্যা হৈ গ'ল 79% আৰু মুছলমান হৈ গ'ল 14.2% 2001 চনৰ প্ৰায় 11 চনৰ ভিতৰত হিন্দু
জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 16.8%, তাৰ বিপৰীতে মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 14.6%। মানে মুছলমানসকলেহে আৰু বেছিতকৈ বেছি তেওঁলোকৰ ল'ৰা ছোৱালী জন্ম দিবলৈ লৈছে চাগে, সেইকাৰণে হৈছে। আৰু আমাৰবিলাকে খুব কম ল'ৰা ছোৱালী জন্ম দিয়ে, কিছু লোকেতো আজিকালি অকল এটা ল'ৰা ছোৱালীতেই সন্তুষ্ট থাকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিনদাৰ হত্যাকাণ্ডৰ তদন্তৰ ওপৰত বৰ্তমান সময়ত কেনেকুৱা স্পীডত তদন্ত চলিছে সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় গম পাইছে, কিয়নো এতিয়ালৈকে কোনো ধৰণৰ তথ্যই ক্লিয়াৰ হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে ছিংগাপুৰলৈ গৈছিলে CIDৰ দল। তেখেতে কৈছিলে যে ছিংগাপুৰত অসম আৰক্ষীৰ দল আছে, তেওঁলোকে ৰূপকমল কলিতাকো অসমলৈ ধৰি আনিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সামাজিক মাধ্যমত জনাইছিলে। কিন্তু যোৱাকালি CIDৰ সংবাদমেল হৈছে আৰু তেওঁলোকে কৈছে এতিয়াও ছিংগাপুৰ গৈয়ে পোৱা নাই তদন্তকাৰী দল। এতিয়া CIDৰ তদন্তকাৰী দল আৰু তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথাৰ মাজত অমিল দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তদন্তকাৰী দল ছিংগাপুৰলৈ গৈছে বুলি, কিন্তু CIDৰ টীমটিয়ে কৈছে যে ছিংগাপুৰলৈ এতিয়ালৈকে যোৱাই নাই। গতিকে ঘটনাস্থলীলৈ এতিয়ালৈকে যোৱাই নাই তদন্তকাৰী দল। গতিকে কেনেকুৱা প্ৰকাৰে বৰ্তমানলৈকে তদন্ত চলিছে সেয়া আপোনালোকে নিজেই ভাবক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ বৰ্তমান সময়ত 6 জনগোষ্ঠীয়ে জনজাতিকৰণ কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে, আৰু সেই সময়তে এতিয়া অন্য প্ৰতিবাদ সাব্যস্ত হৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নালাগে বুলি। এই প্ৰতিবাদ কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে সদৌ অসম ট্ৰাইবেল সংঘৰ তৰফৰ পৰা। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ সকলো অধিকাৰ হ'ব খৰ্ব। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সিদ্ধান্তৰ কথা সংবাদমেল যোগে ঘোষণা কৰে সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে। তেখেতে কৈছে যে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দি দিয়ে তেনেহ'লে বৰ্তমান সময়ৰ অনুসূচিত জনজাতিসকলৰ সকলো অধিকাৰ খৰ্ব হ'ব বুলি তেখেতে জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও কৈছিলে যদিহে আমি 6 জনগোষ্ঠীক জনজাতিকৰণ দি দিওঁ তেন্তে বৰ্তমান যিসকলে জনজাতিকৰণ পাই আছে তেওঁলোকৰ কিছু অধিকাৰ খৰ্ব হ'ব বুলি তেখেতে জনাইছিলে। আৰু তাৰ পাছতে এতিয়া সদৌ অসম ট্ৰাইবেল সংঘৰ তৰফৰ পৰা এই বিৰোধিতা আগবঢ়াইছে। মোৰ মাথাই খজুৱাই গৈছে, কি ক'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এটাৰ পাছত এটা তথ্য দাঙি ধৰিছে এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে। সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি গোস্বামী পোনপটীয়াভাৱে জুবিনদাৰ মৃত্যুৰ সৈতে জড়িত থাকক বা নাথাকক, এটা কথা কিন্তু এতিয়া প্ৰমাণ হৈছে যে জুবিনদাৰ সৈতে থকা প্ৰায় সংখ্যক ব্যক্তিয়ে প্লেন কৰি জুবিনদাক খুলি খাইছিলে। এই কথা এতিয়া প্ৰমাণিত হৈছে। এইটো প্ৰমাণ হওক নহওক যে জুবিনদাক হত্যা কৰা হৈছিলে নে তেখেতৰ মৃত্যু হৈছিলে, এইটো প্ৰমাণ হওক বা নহওক, এটা কথা কিন্তু এতিয়া স্পষ্ট হৈ গৈছে, জুবিনদাৰ সৈতে থকা মানুহবিলাকে জুবিনদাক খুলি খাইছিলে। এতিয়া SITৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি গোস্বামীয়ে। তেখেতলোকে কৈছে জুবিন গাৰ্গৰ সৈতে বহুবাৰ মনোমালিন্য হৈছিলে সিদ্ধাৰ্থ শৰ্মাৰ। পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ। জুবিন গাৰ্গক সম্পূৰ্ণৰূপে টকা ঘটাৰ মেচিন ৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থই চক্ৰান্তত সম্পূৰ্ণ সহযোগ কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শেখৰে পৰিকল্পিতভাৱে কৰিছিল সকলো কাম। SITৰ জেৰাত এই স্বীকাৰোক্তি জুই অভিযুক্ত সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি গোস্বামী। মোৰ মতে 2-3 দিনত যি নেকি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব, মোৰ মতে অসমৰ কাৰাগাৰতে তেওঁলোকক ৰাখিব লাগে। যদি কাৰাগাৰৰ ভিতৰত থকা জুবিন অনুৰাগীসকলে তেওঁলোকক অকণমান দিগদাৰ দিয়ে তেতিয়া তেওঁলোকে বুজি পাব যে আমি কি ভুল কামটো কৰিলোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 10 তাৰিখৰ দিনাখন ঘোষণা কৰা হ'ল 3য় বৰ্গৰ পৰীক্ষাৰ ফলাফল, আৰু এইবাৰ প্ৰায় 7,000তকৈও অধিক লোকে চাকৰি লাভ কৰিছে। এপ্লাই কৰিছিলে প্ৰায় 23 লাখ লোকে আৰু চাকৰি পালে 7,000 লোকে। আৰু যি কি নহওক, যি 7,000 লোকে চাকৰি পাইছে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত বেছি অভিনন্দন জনালোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে হঠাতে আকৌ ঘোষণা কৰি দিলে যে 12 অক্টোবৰত ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগৰ অধীনৰ 3,698টা পদৰ ফলাফল। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। কি ভাবিছে আপোনালোকে, ইস্যু ডাইভাৰ্ট হ'বনে এইবাৰ? মোৰ মতে কেতিয়াও নহ'ব এইবাৰ ইস্যু ডাইভাৰ্ট। এইবাৰ যিটো ইস্যু ওলাই পৰিছে এই ইস্যুটো কিন্তু বহুত ডাঙৰ ইস্যু। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে যে বিহাৰৰ পাছত এইবাৰ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে
SIR হ'ব বুলি জনাইছে মানে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব বুলি জনাইছে প্ৰথম অৱস্থা যিকেইখন ৰাজ্যত নেকি ২৬ত বিধানসভা নিৰ্বাচন হ'ব সেইকেইখন ৰাজ্যত SRI হ'ব বুলি জনাইছে যেনে অসম হৈ গ'ল কেৰেলা হৈ গ'ল পণ্ডুচেৰী হৈ গ'ল তামিলনাডু হৈ গ'ল পশ্চিম বংগ হৈ গ'ল এইকেইখন ৰাজ্যত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে SRI হ'ব বুলি জনাইছে SIR হ'ব বুলি জনাইছে তো আমাৰ অসমতো SIR হ'বই হ'ব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ হত্যাকাণ্ডৰ তদন্ত কৰিবৰ কাৰণে ২৩ দিন সময় ইতিমধ্যে লাগিলে বা জুবিন দাই ন্যায় পাবৰ কাৰণে এতিয়া ২৪ দিন সময় সম্পূৰ্ণ হৈছে হয় নে নহয় বাৰু আপোনালোকে নিজেই কওকচোন কিন্তু জুবিন দাৰ ক্ষেত্ৰত কেৱল ২৪ দিনহে লাগিছে আমাৰ ভাৰতবৰ্ষত এনে কিছুমান হত্যাকাণ্ড হৈছে হাই প্ৰফাইল হত্যাকাণ্ড যিবিলাকৰ নেকি তদন্ত কৰোঁতে বা যিবিলাকে নেকি ন্যায় পাৰোঁতে বহু কেইবছৰ লাগিছিলে খবৰ লোৱা অনুসৰি মহাত্মা গান্ধীৰ হত্যাৰ বিচাৰৰ বাবে ১ বছৰ ৯ মাহ ১৬ দিন সময় লাগিছিল ইন্দিৰা গান্ধীৰ হত্যাৰ গোচৰত চূড়ান্ত ৰায় দিবৰ বাবে ১ বছৰ ৩ মাহ সময় লাগিছিল ৬ বছৰ ৮ মাহ পাছত হৈছিল ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ প্ৰথম ৰায়দান সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ ক্লাজাৰ ৰিপৰ্ট দিবলৈ সময় লাগিছিল ৫ বছৰ জুবিনৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া শেষ হ'বলৈ বাৰু কিমান দিন লাগিব আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাওক তো আপোনাৰ ছিংগাপুৰৰ পৰা যি নেকি ৰিপৰ্টছ আহিব বুলি জনাইছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই ৰিপৰ্টছে আহি পোৱাহি নাই এতিয়া সেই ৰিপৰ্টছ দিবলৈ কিমান দিন লাগে তাৰ কোনো ঠিক নাই আগেছি ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈ থাকে যাৰ কাৰণে নেকি আজিকালি আঁচনিবিলাক মহিলা কেন্দ্ৰিক কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব যে কেন্দ্ৰৰ তৰফৰ পৰা আয়োজন কৰিছিলে দিল্লীত এখন সংবাদমেল আৰু সেই সংবাদমেলখনত কিন্তু এগৰাকী মহিলা সাংবাদিকক নিমন্ত্ৰণ নজনালে খবৰ লোৱা অনুসৰি লিংগ বৈষম্যৰ স্বৰূপ উন্মোচন কৰিছে ভাৰতৰ মাটিটো এগৰাকীও মহিলা সাংবাদিকক নিমন্ত্ৰণ নজনালে নতুন দিল্লীত আয়োজিত হোৱা আফগানিস্তানৰ বিদেশ মন্ত্ৰীৰ সংবাদমেললৈ মানে এগৰাকীও আপোনাৰ মহিলা সাংবাদিকক নিমন্ত্ৰণ নজনালে কেৱল পুৰুষক নিমন্ত্ৰণ দিলে কিয় কি কাৰণে তেওঁলোকক যদি প্ৰশ্ন কৰে হয় আপোনালোকক ৰাষ্ট্ৰদ্ৰোহী বুলি কৈ দিব দেশদ্ৰোহী বুলি কৈ দিব নতুবা তেওঁলোকে এনেকুৱা কিছুমান যুক্তি দৰ্শাব যি যুক্তি আপোনাৰ মাথাৰ ওপৰেদি যাব নহলে মানহানি গোচৰ আপোনাৰ ওপৰত তৰি দিব এইবিলাকৰ ওপৰত যদি আপোনালোকে প্ৰশ্ন কৰে আগেছি একেবাৰে শেষৰটো খবৰ ফালে অসমৰ এজন অন্যতম বাঁহীবাদক দীপক শৰ্মাক যোৱাকালি মই আপোনালোকক জনাইছিলোঁ যে তেখেত অসুস্থ হৈ আছে যাৰ কাৰণে নেকি তেখেতক NRD তৰফৰ পৰা ৫ লাখ টকাৰ তেখেতক সাহায্য আগবঢ়াইছিলে তেখেতৰ উন্নত চিকিৎসাৰ বাবে এই কথা মই আপোনালোকক যোৱাকালিৰ ভিডিঅ'টোত জনাইছিলোঁ এতিয়া এই কথা যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গম পালে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অনুভৱ হ'ল যে এজন ব্যক্তিগত মানুহেই ৫ লাখ টকা দি দিলে গতিকে মই এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ হৈ কিবা এটা কৰিব লাগিছিলে নহ'লে ক্ৰেডিটছটো মই নাপাম আৰু যাৰ কাৰণে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সাহায্য পুঁজিৰ পৰা তেখেতলৈ ৫ লাখ টকাৰ সাহায্য আগবঢ়াইছে ভাবক আপোনালোকে NRD এজন ব্যক্তিগত প্ৰতিষ্ঠানে আগবঢ়োৱাৰ পাছতহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘটনাটো দৃষ্টিগোচৰ হৈছে আৰু তাৰ পাছত ৫ লাখ টকাৰ সাহায্য আগবঢ়াইছে এই সাহায্য আগবঢ়াইছে ৯-১০-২০২৫ত তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ধন্যবাদ জয় অসম